হাজাৰটা নামৰ পৰা এটা নাম যদি আমাৰ ঘৰখনৰ প্ৰত্যেকৰ মুখতে যদি আপোনালোকে নিশ্চিত কৰাব পাৰে তেতিয়াহলে আমাৰ কোনো অমংগলে আমাক স্পৰ্শ কৰিব নোৱাৰে। মাধৱদেৱে ঘোষাত লিখিছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। মনত ৰাখিব কথাটো। আমাৰ হাজাৰ নামেৰে হৃদয় পুঞ্জীভূত কৰি ৰাখিছে। আমাৰ নাম কাৰোপা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমি প্ৰত্যেকজন সদস্যৰ মুখত যাতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে ক'ব পাৰে, এহেজাৰ এফাকি ঘোষাৰ পৰা যাতে এফাকি ঘোষা গাব পাৰে, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। গতিকে ভগৱন্তৰ নাম নোলোৱা কোনো জীৱই কলি মলৰ পৰা মুক্ত হ'ব নোৱাৰে। চাবোন চাৰ্ফ ব্যৱহাৰ নকৰা পৰ্যন্ত কাপোৰৰ মলি যেনেকৈ আঁতৰ নহয়, তেনেকৈ কৃষ্ণ নাম নোগোৱা মানুহৰ পৰা কলিমল মায়ামল আঁতৰ হ'ব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, সিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নাম স্বৰ্ড। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমি কাৰোবাৰ মুখত নিশ্চিত কৰাই দিব পাৰো, তাতকৈ আৰু পুণ্য বেলেগ নাই। মনত ৰাখিব কথাটো। এই কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আজি আমাৰ বহুতে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া কথা এটা, বেয়া শব্দ এটা ক'বলৈ কৈ পেলাই তাৰ মুখত যদি সেইটো শব্দ কয় বা ফুটে, শুনি আনন্দ পায়। তেনেকুৱা স্বভাৱ যদি আজি আপোনালোকৰ ইয়াত বহি থকা কাৰোবাৰ আছে, আজি ইয়াতে এৰিব। কাৰণ আপুনি বেয়া শব্দ বা বেয়া বাক্য এটা যদি সৰু ল'ৰা ছোৱালীৰ মুখত ফুটাই দিয়ে, আপুনি এটা বেয়া বীজ ৰুই দিলে। তাৰমানে শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী। মনত ৰাখিব, ই কেতিয়াও বিনাশ নহয়। গতিকে আপুনি সৰুতে যদি ল'ৰা ছোৱালীৰ মুখত এটা বেয়া শব্দ বা বেয়া বাক্য ফুটাই দিলে, বেয়া গুটি এটা ৰুই দিলে, আৰু এদিন এজোপা ডাঙৰ গছ হ'ব। তাৰ ফল আপোনালোকৰ ঘৰৰ পৰিয়াল ওচৰ চুবুৰীয়াই খাব লাগিব। তাৰ মুখেদি বেয়া কথা, বেয়া মাত মানে নিশ্চিত হৈ থাকিব। তাৰ পৰিৱৰ্তে ভগৱন্তৰ হাজাৰটা নামৰ এটা নাম যাতে আমি ক'বলৈ যাতে সৰুতে আমি শিকাব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, হৰি বুলি কোৱা, এই বুলি যদি হাজাৰটা নামৰ পৰা এটা নাম ফুটাব পাৰে, আপুনি ভাল বীজ এটা ৰুই দিলে। আৰু মনত ৰাখিব কথাটো। গতিকে এই কথাবোৰ নজনাৰ কাৰণে আজি আমাৰ পৰিয়ালতে বহুত ল'ৰা ছোৱালীৰ মুখত বেয়া কথা, বেয়া মাত আমি শুনিবলৈ পাওঁ। কাৰণ তেওঁ সৰুতেই তেনেকুৱা শব্দ বা তেনেকুৱা বাক্য শুনাইছে বা কোৱাইছে। এই তথ্য আমাৰ আছে। গতিকে আপুনি ধেমালিতেও ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিতেও আনক অন্তৰত বেয়া পোৱা কথা নক'ব। শব্দ ব্ৰহ্ম, মনত ৰাখিব কথাটো। গতিকে গুৰুজনে কৈছে, তোমাৰ মুখৰ আগতে বিষ অকমান পৰি আছে, তুমি নাজানি ধেমালিতে অমৃত বুলি খাই দিলা। বিহে ক'ব নেকি এওঁ ধেমালিতে খাইছে নামাৰো বুলি? বি ধেমালিতেই খাওক বা জানিয়ে খাওক বা নাজানিয়ে খাওক, বি খালে মানুহ মৰিবই। আপুনি এটা বেয়া শব্দ ধেমালিতে কওক বা সঁচাকে কওক, সি প্ৰতিক্ৰিয়া কৰিবই। যাৰ কাৰণে মহাপুৰুষ শংকৰদেৱৰ স্বহস্তে লিখা ভক্তি প্ৰদীপত এটা কাহিনী দেখুৱাই থৈ গৈছে। এদিন মানে গংগা নদীৰ পাৰে পাৰে চান্দালিনী আহি আছে। তাতে আকৌ পাৰতে সুশীল নামৰ ব্ৰাহ্মণ এজনে পূজা কৰি আছে। চান্দালিনীয়ে আহি পেলাই সুশীলক ক'লে, বোপা তুমি কাৰ পূজা কৰিছা? অ আই চান্দালিনী, মই বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা পূজা কৰিছো। বিষ্ণুতকৈও শ্ৰেষ্ঠ দেৱতা পূজা কৰিছো? বিষ্ণুতকৈও শ্ৰেষ্ঠ। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে। লগে লগে চিহ কি শুনিলো বুলি দুইখন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাঁহীটো শুদ্ধ কৰি দিলে। অৰ্থাৎ এতিয়া শব্দ ব্ৰহ্ম আমি বহি থকা ইমান সময় আমাৰ গাৰ নুমে নুমে চব সোমাই গৈছে। মনত ৰাখিব কথাটো। গতিকে 108 বাৰ বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলে, কিন্তু কাণেদি সেই শব্দটো গুচি গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। তেনেতে নাৰদ আহি ওলালেহি। নাৰদে আহি পেলাই কৈছে, আই চান্দালিনী তুমি তিতা বস্তুৱে কি কৰিছা? বোপা কি ক'বা, আজি মোৰ বৰ ডাঙৰ দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলো, সুশীলে পূজা কৰি আছিলে। কাৰ পূজা কৰা বুলি সুধিলো, বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে। সেইজন কোন বুলি সোধাত মানে ইন্দ্ৰ বুলি ক'লে। মই শুনাৰ লগে লগে কাণত ঠিলা দি 108 বাৰ বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলো, কিন্তু কাণৰ ফুটাই দি শব্দটো গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে কৃষ্ণ নাম জপ কৰি আছে। নাৰদে ক'লে, কি কোৱা চান্দালিনী? যাক চুলে গা ধুব লাগে,
যাৰ ছাঁটো গছকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে, এই কথাতে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তেতিয়া চাণ্ডালিনে ক'লে, নাৰদ তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱানৰ ওচৰত এটা নিবেদন আছিল, আৰু সেই নিবেদনত তেওঁ অনুমোদন জনাই থৈছে। মোৰ নিবেদনটো আছিল কি, প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰোক চিত তো আচৰণত। কৰ্মফলে তুমি মোক শিৱসাগৰতে দিয়া বা যোৰহাটতে দিয়া, মানে ডিব্ৰুগড়তে দিয়া বা খকনগুৰিতে দিয়া, কৰ্মফলে য'তেই জন্ম দিয়া তাত মোৰ আপত্তি নাই, কিন্তু তাতেই থাকি যাতে তোমাৰ নাম ল'ব পাৰোঁ সেই কৃপা তুমি মোক কৰিব লাগিব। যে তুমি কোৱাৰ দৰে মই চাণ্ডালিনীৰ গৰ্ভত কৰ্মফলে জন্ম গ্ৰহণ কৰিলোঁ সঁচা, কিন্তু কৃষ্ণেখি পৰম দেও সংসাৰতে সাৰ, পাতকীও তৰে মাত্ৰ নাম ললে যাৰ, সেই কৃষ্ণ এৰি যিটো আনদেৱ পূজয়, পশুটো অধমসিটো একোৱে নুবুজয়, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। বেয়া মানুহৰ লগত কথা পাতিলে আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব, মনত ৰাখিব কথাটো। আপোনালোকৰ ঘৰলৈ 4 প্ৰকাৰ মানুহ আহে দেই, মাধৱদেৱে চিনাকি কৰি দিছে। অধমে কেৱল দুখ, মধ্যমে দুখ গুণ কৰে বিস্তাৰ, উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰে বিস্তাৰ। আপোনাৰ ঘৰলৈ অহা আলহী অতিথি বন্ধু বান্ধৱজনে আহিয়েই যদি চিধাই যদি পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতিলে জানিব আচলজনে আহিল আৰু। তাক যিমান পাৰে সোনকালে চাহ তামোল অকণ খুৱাই পঠিয়াই দিব, নহ'লে যদি বেয়া পায় বুলি হয় খলাগি থাকে, তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। মনত ৰাখিব কথা, আপোনাৰ সঞ্চিত পুণ্য নষ্ট হৈ যাব আৰু আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব। বেয়া মানুহে কৰা পাপৰ অংশীদাৰ হ'ব লাগিব। সেইকাৰণে আমাক গীতা ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে দেই, আমাৰ নীতি সদাচাৰ জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈ আছে, কিন্তু কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। গতিকে আমি ভাগৱত শুনি কি কাৰণে শুনিবলৈ আহিব লাগে, বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। ভাগৱতে মাত্ৰ 2টা দিশ দেখুৱাইছে, এটা পোহৰ এটা আন্ধাৰ, এটা দিন এটা ৰাতি, এটা ভাল এটা বেয়া, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিবৃত্তি, এটা সকাম এটা নিষ্কাম। আমি কোনটো পথে যাব লাগিব? ভাগৱতে মাত্ৰ পদ্ধতি দেখুৱাই আছে, মনত ৰাখিব। ইয়াত 8 প্ৰকাৰ সদাচাৰ, প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। 8 প্ৰকাৰ সদাচাৰ যদি আমি ভাগৱত শুনি শিকি ল'ব পাৰোঁ আৰু ল'ৰা ছোৱালীক শিকাব পাৰোঁ, আপোনালোকৰ ঘৰৰ কোনো সদস্য 100 বছৰ আগত মৰিব নালাগে, আৰু কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধিয়ে দেখা দিব নোৱাৰে। মনত ৰাখিব কথাটো। আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই ভাগৱতৰ চৰ্চা নকৰাৰ কাৰণে, ভাগৱতৰ নিয়ম সদাচাৰ নজনাৰ কাৰণে, অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে। কিন্তু ভগৱানে আমাৰ চবকে 100 বছৰ দিছে। মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ, মানুহ মাত্ৰে মই 100 বছৰ দিছোঁ, কাকো কমাই দিয়া নাই। কিন্তু গুৰুৰূপে মই নিয়ম বান্ধি থৈ আহিছোঁ ভাগৱতত। ভাগৱত শুনি যদি 8 প্ৰকাৰ সদাচাৰ মানিব পাৰা, তুমি আয়ুস বঢ়াব পাৰিবা। আমাৰ কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবোৰ চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰিব। মনত ৰাখিব, আপোনালোকৰ 1 নম্বৰ খকনগুৰি গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে এবাৰ চাই লওক, তেতিয়া ভাগৱতৰ দৰ্শনটো দেখা পাব যে খকনগুৰি যিজন মতা মানুহ নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আছে, তেওঁ আনবিলাকতকৈ আয়ুস বঢ়াব পাৰিব। মাইকী মানুহ যিগৰাকী নীতি সদাচাৰী আৰু মানে ঈশ্বৰৰ প্ৰতি ভক্তি আছে, তেওঁ অন্য মাইকী মানুহতকৈ আয়ুস বঢ়াব পাৰিব। মনত ৰাখিব কথাটো। যাৰ ভক্তি আৰু নীতি সদাচাৰ নাই, সি কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়। সেইকাৰণে কৈছে, ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম, হৰি কীৰ্তনত পৰ। শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। গতিকে আমাৰ কলি দুখ কিমান আছে? আমাৰ কলিৰ জন্মৰ সম্পৰ্কে শাস্ত্ৰত উল্লেখ আছে, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ, দিওঁ ৰাজপদ তজু পাওঁ উপদেশ। মানে কলি ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈয়ে
বাপেকক দাবী কৰিছে, দেউতা মোক জন্ম দিলেই নহ'ব, ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাকো কলি নাম দিলা। জন্ম হৈয়ে যিটো সন্তানে ভোগৰ সামগ্ৰী বিচাৰিছে, ই সাধাৰণ সন্তান নহয়। চাৰি মুখে চাই পেলাই তেওঁক নাম দিলে কলি, আৰু সামগ্ৰী গোটাই দিলে। মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। ভোগ কৰিবৰ কাৰণে দুগৰাকী বিয়া কৰাই দিলে, তাৰ পৰা চাৰিটা সন্তান হ'ল। কি কি সন্তান? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত। কলিৰ পুতেককেইটাৰ নাম কাম ক্ৰোধ লোভ মোহ। আপোনালোকৰো জন্ম দিছে নেকি চাব। কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। গৰ্ব আৰু অহংকাৰ বুদ্ধি দিয়া মন্ত্ৰী, দম্ভ দেশ ইৰিকা অসূয়াক চাৰিজন। সেনাপতি পাতি দিলে ব্ৰহ্মাৰ বচন, এইকেইজন আগ্ৰনোৱা। হিংসা বৈষণ্য ইৰিষা মদ মৎসৰক, লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইটাক লগৰীয়া পাতি দিলে। এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য। ক'ত থাকে? মনৰ লগত থাকে এই 16জন, তৰিব নোৱাৰে লোক এই সেই কাৰণ। যাৰ মনত এই 16টা কলিৰ বেয়া গুণে প্ৰতিষ্ঠা হৈ থাকিব, সি আজিৰ দৰে অনুষ্ঠানলৈ আহিব নোৱাৰে, ভাল চিন্তা কৰিব নোৱাৰে, ভাল কাম কৰিব নোৱাৰে। সদায় তেওঁ বেয়া জেগালৈ যাব, বেয়া চিন্তা কৰিব, বেয়া কৰ্ম কৰিব। গতিকে এইকেইটা হৈছে আমাৰ মনৰ এটা পিঠিৰ মল, আনটো পিঠিত মায়ামল। মায়াৰো 16টা বেয়া গুণ বুলি পেলাই শাস্ত্ৰত কৈছে। দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ, এই 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? মনৰ লগত থাকে এই 16জন, তৰিবে নোৱাৰে লোক এই হে কাৰণ। এতিয়া মায়াৰ 16টা, কলিৰ 16টা, 2 × 32টা। 32টা বেয়া ভাৱে যাৰ মনত অধিষ্ঠান কৰিব, সি কেতিয়াও ঈশ্বৰৰ ভক্তি কৰি ভাল জীৱন আগুৱাই নিব নোৱাৰিব। যে এই 32টা বেয়া মল আমি মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰিব লাগিব। কেনেকৈ? আমাৰ এই কলি মলকেইটা মাৰিবলৈ হ'লে মানে মাকে সুধিছে, বোপাই ইয়াৰ পৰা মই কেনেকৈ উদ্ধাৰ হ'ম? মা, উপায় এটা আছে। মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আজিৰ দৰে সৎসংগ লৈ আহিব লাগিব। জীৱেৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে শুৱে মুকুট। আজিৰ দৰে সাধুৰ সংগত যদি আমি সংগ ল'ব পাৰোঁ, তেতিয়া চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতেই খুলি যাব। কেনেকৈ? শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায়। চব ইয়াতে আছে। কপিলে মাকে কৈছে, মাকক কপিলে কৈছে, মা, স্বৰ্গ নৰক দুইকো ঐক্য দেখা আই, কতো সুখে কতো দুখতে প্ৰাণ যায়। ভাগৱত নুশুনাৰ কাৰণে একেখন গাঁৱতে কিছুমানে দুখ বেদনাত কটাইছে, কোনোবাই সুখ শান্তিত কটাইছে। গতিকে ভাগৱত নুশুনা মানুহে কেতিয়াও জীৱনৰ পথটো শুদ্ধভাৱে যাব নোৱাৰিব। গতিকে ভাগৱতে আমাৰ পথ নিৰ্দেশনা দি আছে। এই কথাখিনি আমি জানিবৰ কাৰণে আপোনালোকৰ আঞ্চলিক জিলা তথা প্ৰাথমিক শাখাই এই নামঘৰ থকা পৰ্যন্ত যদি সাপ্তাহিকভাৱে হয়, পষেকীয়াভাৱে হয়, যদি এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি আমাৰ এইখন গাঁৱলৈ অহা জীৱবিলাকক শুনাব পাৰে, তেওঁলোক সকলো পৰীক্ষিতৰ দৰে গতি পাব। আৰু এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা জীৱ, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হোৱা জীৱ, ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ, সীমা ঘৰীয়াৰ মাজত মনোঘান্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ইউনিভাৰ্চেল ট্ৰুথ, ঠিক তেনেকৈ ভাগৱত ভক্তি ধৰ্ম যিখন গাঁৱত, যিখন ঘৰত, যিখন সমাজত প্ৰতিষ্ঠা হৈ থাকে, তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। মনত ৰাখিব কথাটো। গতিকে ভাগৱত যাতে আমাৰ প্ৰত্যেকখন গৃহস্থীয়ে যাতে ল'ৰা ছোৱালী জন্মদিনত যাতে আমি পশ্চিমীয়া সংস্কৃতিৰে জন্মদিন নাপাতি মহাপুৰুষৰ আদৰ্শৰে যাতে পাতিবৰ কাৰণে আমি আগবাঢ়ি আহোঁ, তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। আমাৰ পশ্চিমীয়া সংস্কৃতি কি? বেলুন কিছুমান ফুটাই, তাৰমানে কেক বনাই, নামটো তাৰ ওপৰতে লিখি, জ্বলা মমডাল ফু মাৰি নুমুৱাই কটাৰীয়ে কাটি তাকে খাবলৈ দিয়া যিটো সংস্কৃতি, আপোনালোকে এবাৰ ভাবকচোন, মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ ধূপ ধূনা বন্তি জ্বলাই লয়,
কিন্তু আমাৰ জীয়া ল'ৰাটো বা ছোৱালীজনী জন্মদিন পাতোতে আকৌ আমি জ্বলা মমডাল ফু মাৰি নুমাই লওঁ আৰু কেকত তাৰ নামটো লিখি কটাৰীয়ে তাকে কাটি তাকে খাবলৈ দিওঁ। এই অপসংস্কৃতি এৰি আমি যদি তেওঁৰ জন্মদিনত এই ভাগৱত একাধ্যায় পঢ়াই, এই ভাগৱত শুনিবলৈ কোন আহিব? ভগৱন্ত স্বৰূপ ভকত, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। আজি বৈকুণ্ঠৰ প্ৰতি কৃষ্ণ আহি 1 নম্বৰ খকনগুৰি পৰমানন্দ গাঁৱৰ কাৰোবাৰ গৃহস্থী ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। কাৰোবাৰ অৱস্থা ভাল 100 জন মাতিছে, কাৰোবাৰ অৱস্থা বেয়া 10 জন মাতক, তাকে দিল খুচিকে দেই ভগৱন্তৰ সেৱা একদম অন্তৰ শুদ্ধভাৱে কৰিব, অন্তৰত কপট ৰাখি নকৰিব। ভকতক খুৱাবলৈ অনা কলকেইটা যিমান পাৰে ভাল আনিব, চেপেৰা চেপেৰি দাম কমটো বিচাৰি নুফুৰিব, যাতে বেয়া কলটো দেখি ভকতৰ মনত যাতে বেয়া ভাৱটো আহিব নালাগে। মনত ৰাখিব, আমাৰ বহুতে এই কথা নাজানি ভকত ভগৱন্তক খুৱাবলৈ অনাটা বা দিয়াটো কীৰ্তিমালি কৰে, তেতিয়া কিন্তু আপোনাৰ যজ্ঞ কেতিয়াও সফল নহ'ব। গতিকে যজ্ঞ কাক কৈছে? মুঠ চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰো নাম যজ্ঞ সখী কৈলো ইটো মত। গতিকে বেলেগ যজ্ঞ নাই, কলি যুগৰ যজ্ঞ হৈছে ভাগৱত যজ্ঞ, নাম যজ্ঞ, ভক্তি যজ্ঞ। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এদিন হ'লেও আমাৰ গৃহস্থী ধৰ্মত ভকতৰ পদধূলি পৰিবই লাগিব। ভকতৰ পদধূলি নপৰা ঘৰখন কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। 4ৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে, নাম নিশ্চিত নহয়, সেইখন ঘৰৰ মানুহৰ কাজিয়া পেচাল, মনৰ অসন্তোষ, জেদ ভাৱ, ঈৰ্ষা অসূয়া ভাৱে প্ৰতিক্ৰিয়া কৰিবই, তেওঁলোক কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। গতিকে ভগৱন্তৰ নাম প্ৰকাশ হ'বই লাগিব। হৰি নাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। গতিকে আমাৰ প্ৰত্যেকখন গৃহস্থী ঘৰতে যাতে বছৰত এবাৰ হ'লেও যাতে ভকতৰ পদধূলি পেলাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে ভাবিব দেই, ভাবে ন লভতে সৰ্বম। বহুত ধন টকা পইচা থাকিলেও ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে। যদি নাভাবে, ভগৱন্তই কৈছে মই তোমাৰ হৃদয়তে আছো, যেনেকৈ ভাবিবা সব আদায় কৰিব পাৰিব। ভাবে ন লভতে সৰ্বম, ভাবে ন দেৱ দৰ্শনম, ভাবে ন লভতে পৰম জ্ঞানম, তস্মাৎ ভাব অৱলম্বনম। ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব। আজি 1 নম্বৰ খকনগুৰি পৰমানন্দ প্ৰাথমিক শাখাৰ ভকতসকল বা ৰাইজে জীৱনৰ আৰ্জনৰ সাৰ্থকতা কৰিছে। আজি প্ৰচাৰ শাখাৰ যোগেদি উদ্যোগত অনুষ্ঠিত এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰি এই ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষাত যিটো আপোনালোকে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ কৰি এটা খোজ আগবঢ়াইছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। মনত ৰাখিব, আজি আপোনালোকে অক্ষয় ধন সঞ্চয় কৰিলে আৰু লগত নিব নোৱাৰা ধন ঘটিলে, লগত নিব পৰা ধন ঘটিলে। এই আঁচনিবিলাক যাতে আমি প্ৰত্যেকে যাতে ল'ব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। কাৰণ আপুনি ঘটা ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ লগত নিব নোৱাৰিব। আজিৰ অনুষ্ঠানত খৰচ কৰাখিনি লগত যাব। যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাকো নিবাকৈ একো জনে নপাৰে। এইটো ধন আমাৰ লগত যাব। এয়া হৈছে আধ্যাত্মিক উপলব্ধি দেই। এই বিশ্বাসেৰে আমি কাম কৰিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিত টু বি ফেথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক, মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কাম কৰক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে এই সুদৃঢ় বিশ্বাস অন্তৰত ৰাখি কাম কৰিব লাগিব। যিটো কথা শুনি হিৰণ্যকশিপুৱে প্ৰতিবাদ কৰিছিল, কি বুলি? হৰি সি যদি জগতৰ ঈশ, কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগততে বায়ুৰূপে বিৰাজমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে।
যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ ভগৱন্তই ব্ৰহ্মাক কৈছে মোৰ জাতিকুল ক'ত দেখিছা মোৰ জাতিকুল কৈতো আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলেবৰ মই তথাপিও মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাই যাৰ ভকতৰ ইচ্ছাই মই ধৰু অৱতাৰ মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে অৱতাৰ ধৰি আছো ধৰি থাকিম গতিকে আপোনালোকৰ ঘৰখনৰ পৰিয়ালটো যাতে ভকত কৰিব পাৰে আৰু আপুনি যাতে নিজে ভকত হ'ব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব কাৰণ ভগৱন্ত ভকত বৎসল ভগৱন্তই নিজতকৈও ভকতক ভাল পায় উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় যাৰা মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মই নিজৰ দেহটোক ভাল পাওঁ আৰু মোৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম মই নিজৰ দেহটোতকৈ তোমাক ভাল পাওঁ মনত ৰাখিব কথাটো ভগৱানে নিজতকৈও ভকতক ভাল পায় তেতিয়াহ'লে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব ভকত হ'বলৈ কাণত গামোচা চেলেং ল'লেই নহ'ব তিনিটা আখৰৰ গুণ লাগিব ভকত এই তিনিটা আখৰৰ গুণ যাৰ থাকে সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধ তেওঁ ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁ উপাসনা কৰে সেইজনক ভাল পায় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতই কৈছে যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান আমি তেওঁৰ সন্তান হৈ আপুনি তেওঁৰ ঈশ্বৰৰ নাম লৈছেনে নাই গাইছেনে নাই কৈছেনে নাই তাৰ ওপৰতহে আপোনাৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ নিৰ্ভৰ কৰিব আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক body can be purified by the exercise both body and mind can be purified by the dance যি মানুহে লোকগীত গাব বৰগীত গাব ঘোষা গাব কীৰ্তন গাব প্ৰাৰ্থনা কৰিব তাৰ মগজটো শুদ্ধ হৈ থাকিব যি ভগতৰ লগত বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলু সখী তাহাতে বিক্ৰয় যি মানুহে হাত চাপৰি বাই ঈশ্বৰৰ নাম লয় তেওঁ শৰীৰ শুদ্ধ হয় both body and mind can be purified by the dance নৃত্য কৰিলে শৰীৰ মন দুইটাই শুদ্ধ হয় আমাৰ গুৰুজনৰ মতে এই খকনগুৰি 1 নম্বৰ বুঢ়া নামঘৰটো ধুনীয়াকৈ পকাৰে বনাই থলেই নহ'ব খকনগুৰি গাঁৱৰ বাসিন্দাসকলে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক ইয়ালৈকে আনি মহাপুৰুষ দুজনৰ 6খন 12খন বা যিকোনো নিৰ্গুণ কৃষ্ণৰ গুণ লীলা থকা এখন নাটক যদি ইয়াত যদি আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীৰ দ্বাৰা পৰিৱেশন কৰিব পাৰে তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ আধ্যাত্মিক আৰু ধৰ্মীয় দৰ্শন কেনেকৈ নামি আহিব বেদত কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈছ যিবিলাক শিল্পীয়ে গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা ভগৱন্তৰ অগ্ৰত নিৰ্গুণ কৃষ্ণৰ গুণলীলা পৰিৱেশন কৰিব তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য আৰু যিসকল দৰ্শকে আহি চাবহি গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা তেওঁলোকক ক'ত হ'ব তলৈকৰ ওপৰত তাত বৈকুণ্ঠত আজি যে আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ আহিলে আমাৰ জীৱকেইটাক ভগৱানে ক'ত দিব বৈকুণ্ঠত কিন্তু আজি শুনিলো আৰু কালিৰ পৰা আহিলো নহ'ব এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা এক ক্ষণ 4 মিনিট 24 ঘণ্টাৰ ভিতৰত আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই আমাৰ সমাজখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ঈশ্বৰৰ কথা এটা কোৱা শুনা গোৱাৰ কাৰণে যাতে আমি 4 মিনিট সময় ভগৱানৰ কাৰণে দিব লাগিব ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছো মোৰ কাৰণে 4 মিনিট দিবলৈ নাপাহৰিবা
আজি এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া এনেকুৱা বহুত মানুহ আছে 4 মিনিট সময়ও ঈশ্বৰৰ কথা শুনিবলৈ ক'বলৈ ভাবিবলৈ গাবলৈ সময় নাই তাৰ অৱস্থা কি হ'ব অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াটো ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তুমিয়ে মই সখী তে অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয় নে নহয় আমি তেওঁৰে জীৱ হয় নহয় তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক এতিয়া তেওঁ মায়াই পায় তেওঁৰ কথা শুনিব পৰা আঁতৰি থাকো আমি ভগৱানক দাবী কৰিব লাগে দিও উপদেশ বজু তোমাৰ চৰণে কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে আমি যি কৰ্মবন্ধৰ কাৰণে সংসাৰলৈ বাৰে বাৰে আহিব লগা হৈছে ভাগৱত শুনাৰ লগে লগে ভিতৰতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসংশয় বেদে কৈছে ভাগৱত শুনাৰ লগে লগে আমাৰ মানে কৰ্মবন্ধ গাঁঠিবিলাক খুলি যাব সংশয়বিলাক দূৰ হ'ব সেই কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে আৰু এই পৰিৱেশটো আমি ঘৰখনৰ পৰা ধৰি আমাৰ জিলাখনলৈকে আমি আগুৱাই লৈ যাব লাগে তেতিয়া হলে আমাৰ এখন জিলাৰ সকলো মানুহ আধ্যাত্মিকমুখী হৈ যাব ধৰ্মমুখী হৈ যাব ইয়াতে আমি বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ লাভ কৰিম আজি শাস্ত্ৰ নুশুনাৰ কাৰণে আমি শত্ৰু শূন্য হ'ব পৰা নাই আমাক বহুতে বেয়া পায় কিয় আজি একেখন খাকনগুৰি গাঁৱত বহুত ধনী মানুহ আছে বিদ্যাৱন্ত আছে সম্পদশালী আছে কিন্তু সমাজে বেয়া পায় গণ্ডগোলটো ক'ত লাগিলে যে তেওঁ শাস্ত্ৰৰ জ্ঞান নাজানে আমাৰ শাস্ত্ৰই ভাগৱতে কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজে তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে কিয় তেওঁ ব্যৱহাৰ কৰিব জানে কেনেকৈ সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে আমাৰ সমান বয়সৰ জনক বন্ধু ব্যৱহাৰ কৰিব লাগে আমাতকৈ কোনোবা বয়সতো ডাঙৰ হ'ব পাৰে জ্ঞানতো জ্যেষ্ঠ হ'ব পাৰে জ্যেষ্ঠজনক মান্যতা কৰিব লাগে আৰু নিজজনক মৰমৰ চকুৰে চাব লাগে এতিয়া আমি এই কথাটো নাজানি ল'ৰা ছোৱালীক বহুত শিক্ষা দি ডক্টৰেট উপাধি দিছো ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা কৰি পঠাইছো কোনোবা ছোৱালীক আমি মাষ্টাৰ ডিগ্ৰী কৰি ডাক্তৰণী মাষ্টৰণী টেট মাষ্টৰণী কৰি পঠাইছো কিন্তু খকনগুৰি এই বুঢ়া নামঘৰৰ দৰে